কিন্তু দুর্ভাগ্যৰ কথা আমাৰ সরকার নাই, দুর্ভাগ্যৰ কথা আমাৰ বিধায়ক নাই। তার মাঝে যে এটা সৌভাগ্যৰ কথা আপোনালোক আমি এক হইছো, এতিয়া আমি বিধায়ক পাম আৰু আমাৰ বিধানসভাত এজন আমাৰ বিন্নাকান্দিৰ পৰা বিধায়ক দিয়াত কংগ্ৰেছৰ পৰা আমি সক্ষম হম বুলি আশা ৰাখিছো। আৰু নিশ্চয় আমাৰ যেতিয়া বিধানসভাৰ বিধায়ক আমি সিলেক্ট কৰি দিম তেতিয়া এইবিলাক ৰাস্তা ঘাট হবই হব নিশ্চিত। এইবিলাক আপোনালোকে ৰাখক, কাৰণ আমি আজি আপোনালোকৰ মাজত আহিছো আপোনালোকক বিচাৰি। আপোনালোকৰ এৰিয়াৰ কেইজনমান যুৱক ল'ৰা মুৰব্বীসকলে আমাক যোগাযোগ কৰি আনিছে, শাহাবুদ্দিন মজুমদাৰক যোগাযোগ কৰি আনিছে, আমাৰ নুৰদা তেখেতেও নিশ্চয় যোগাযোগ কৰিছে। সকলোৰে বলিষ্ঠ নেতৃত্ব আজি আমি সকলো ইয়াত একেলগ হৈছো আৰু একেলগ হোৱাই আমাৰ সৌভাগ্য। কাৰণ আগৰে পৰা যদি আমি পৰিচিত হৈ যাওঁ, যিহেতু দুটা নিৰ্বাচন সন্মুখত আছে, এটা আছে পঞ্চায়ত নিৰ্বাচন আৰু এটা আছে আমাৰ বিধানসভা নিৰ্বাচন। আৰু আমি নতুন সমষ্টি হৈছো, বিন্নাকান্দি সমষ্টি। আমাৰ যমুনামুখ সমষ্টিৰ পৰা বিভিন্ন পঞ্চায়ত কাটি নিছে আৰু আপোনালোকৰ হুজাই সমষ্টিৰ পৰা যোগীজান ব্লকৰ অন্তৰ্গত বহুত কেইটা পঞ্চায়ত আমাক যমুনামুখত দি বিন্নাকান্দি নামাকৰণেৰে বিন্নাকান্দি সমষ্টিখন হৈছে। তো এতিয়া আমি যেনেকুৱা দুটা সংসাৰ একেলগ হলে ল'ৰা ছোৱালী বিয়া দিলে দুটা সংসাৰ এক হয় আৰু দুটা গোষ্ঠী এক হয়, তেনেকুৱা আমাৰ দুটা গোষ্ঠী দুটা সমষ্টিৰ মানুহ এক হৈ আমি বিন্নাকান্দি সমষ্টি হৈছো। বিন্নাকান্দিখন আমাৰ সংসাৰ আৰু আমি আমাৰ সংসাৰক আমি বচাই ৰাখিব লাগিব। গতিকে আপোনালোকে আমাৰ লগত সহযোগ কৰিব, আমিও আপোনালোকৰ লগত সহযোগ কৰিম। আৰু মই আজিৰ সভাত আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছো, আপোনালোকে এজন ভাল ব্যক্তি পাইছে, শাহাবুদ্দিন মজুমদাৰ। তেওঁ হল কন্ট্ৰাক্টৰ মানুহ, তেওঁ হল ঠিকাদাৰ মানুহ, তেওঁ খালি PhD নহয়, বিভিন্ন বিভাগত তেওঁৰ হাত আছে। মই আজি কৈছো আপোনালোকে আজিৰ দিনত আপোনালোকে এপ্লিকেশন দিয়ক। তেওঁ PWD ডিপাৰ্টমেন্টত বা PMD ডিপাৰ্টমেন্টত যোনেই কন্ট্ৰাক্টৰে কাম কৰিছে সেই কন্ট্ৰাক্টৰৰ লগত লগ ধৰি টকা পইচাৰে চেংচন কৰে আনি ৰাস্তাটো যাতে ইলেকশ্যনৰ আগত আপোনালোকক দিয়ে, যাতে আপোনালোকৰ এৰিয়াত আপোনালোকৰ এৰিয়াত যাতে আমি সোনকালে আহিব পাৰো, আপোনালোকে আমাৰ লগত সোনকালে যাব পাৰে, কম সময়ত আমি বেছি ভোট কালেকশ্যন কৰিব পাৰো। সেই সময়টো আমাক লাগিব আৰু সেইকাৰণে আমাক ৰাস্তাটো উন্নয়ন লাগিব। আৰু তেখেতৰ সেই ক্ষমতা আছে যে MLA হলে যে ৰাস্তাটো কাম কৰিব তেনেকুৱা নহয়। MLA নহলেও বিভিন্ন পৰিচিত কন্ট্ৰাক্টৰৰ মাধ্যমেৰে তেওঁ ফাইনেন্স মানে সহযোগ কৰি ৰাস্তাটো আনি দিব পাৰিব। আৰু আজি তেওঁ ৱাদা দিব বুলি মই তেখেতক ৰিকুৱেষ্ট কৰিম, আৰু এইটো ৱাদা দিয়ক আপোনালোকক। বৰ কষ্টদায়ক ৰাস্তা। আৰু লগতে মই বিশেষ একো ক'বলৈ নাই, যিহেতু মই জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী। তেতিয়া আপোনালোকৰ যোগীজানৰ পৰা শাহাবুদ্দিনৰ মাধ্যমেদি বহুত লোক মোৰ ওচৰত গৈছিলে, যোগাযোগ কৰিছিলে। কিন্তু দুৰ্ভাগ্য আমাৰ এই দুজন জিলা পৰিষদৰ সদস্য বিজেপিত গৈ জিলা পৰিষদ ভাঙি বিজেপি জিলা পৰিষদ কৰি দিলে। মই নাথাকিলো, আপোনালোকৰ কাৰণে একো কৰিব নোৱাৰিলো। যদি থাকিলোহেঁতেন নিশ্চয় কিবা নহয় কিবা এটা আপোনালোকক কৰি দিব পাৰিলো হয়। এতিয়া আপোনালোকৰ পঞ্চায়তৰ নিৰ্বাচনত আপোনালোকে ফুল চেইনত যাতে আপোনালোকে ওয়ার্ড মেম্বার প্রথম ভাল সিলেক্ট করে, যেন মতা মানুহ হলে 5 জন মতা মানুহ, মাইকী মানুহ হলে 5 জন মাইকী মানুহ আপোনালোকে ভালকে সিলেক্ট করে। যেন খালি সিলেক্ট কৰিলে এনেকুৱা নকৰিব যে গোষ্ঠীগত চাই, গোষ্ঠীও চাব লাগিব, দক্ষতাও চাব লাগিব, যাতে তো কাম আনিব পৰা দক্ষতা থাকে, অলপ ফাইনেন্সিয়েল সাউন্ডও থাকে। কারণ টাকা পয়সা না থাকিলে 2% এটা লগাব নোৱাৰে, কাম নাহে। কারণ অফিসিয়াল TS বুলি এটা ফান্ড থাকে, পার্সেন্টেজ লগাব লাগে, সেইটো সকলোৱে জানে। গতিকে আপোনালোকে এই এনেধৰণৰ ব্যক্তি চাব, যাক যোনে সমাজ সেৱা কৰাৰ ইচ্ছা আছে তেনেকুৱা ব্যক্তিক চাব। যাৰ ইচ্ছা নাই, গোষ্ঠী আছে, আমি দি দিছো, পাছত আপোনালোকে ঠেলি চলাব লাগিব, 5 বছৰ পাছত আপোনালোকে বদনাম কৰিব। গতিকে আপোনালোকে এক্টিভ ব্যক্তি চাব, এক্টিভ ব্যক্তি চাই এপি মেম্বাৰ দিব, ডিপি প্ৰেসিডেন্ট যাক বনাব লাগে তেনেকুৱা হিচাপত আপোনালোকে সকলো মেম্বাৰৰ যোগ্যতা তেনেকুৱা চাই, যাতে যিহেতু ওয়ার্ড মেম্বাৰৰ পৰা ডিপি প্ৰেসিডেন্ট হ'ব, 10 জন ওয়ার্ড মেম্বাৰ যাতে ডিপি প্ৰেসিডেন্টৰ যোগ্যতা হ'ব পৰা হয় তেনেকুৱা আপোনালোকে মেম্বাৰ চাই আপোনালোকে দিব। আৰু জিলা পৰিষদ এতিয়াতো মানে ব্লকখন যেহেতু নতুন হ'ব, আমাৰ সমষ্টিখন যেহেতু নতুন হৈছে, জিলা পৰিষদখনৰ খচৰা লিষ্ট এখন যোৱাকালি ওলাইছে, এখনত আকৌ কাৰেকশ্যন হ'ব। কাৰেকশ্যন হৈ কোন পঞ্চায়ত কোনফালে যাব মই নাজানো। আমাৰ নুৰদাও আছে, তেখেতো বিৰাট মানে জনা শুনা মানুহ, আগত জিলা পৰিষদ আছিল। আকৌ আশা আমি ৰাখিছো যে তেখেতক আকৌ জিলা পৰিষদ হিচাপত ইয়াৰ পৰা পাম। কিন্তু সমষ্টিখন কি হ'ব কাটাকাটি মই নাজানো। যদি তেওঁৰ এৰিয়া পৰি যায় সৌভাগ্যক্ৰমে, তেতিয়াহ'লে আমি হয়তো
জিলা পৰিষদ সদস্য হিচাপে তেওঁক পাম আৰু জিলা পৰিষদৰ চেয়াৰমেন হিচাপতো তেওঁ চাগে পাম সেইটো আমাৰ আশা কাৰণ আমাৰ সেইটো চাইডৰ পৰা আমাৰ জিলা পৰিষদ কংগ্ৰেছৰ জিকাই আহিব আপোনালোকে এইটো চাইডৰ পৰা পুৰা জিকাই দিব বুলি আশা ৰাখিছো আৰু আজিৰ সভাই প্ৰমাণো দিছে আৰু লগতে দলমত নিৰ্বিশেষে কোনে কি কাম কৰিলে এই পঞ্চায়তত আপোনালোকে সেইবিলাক নধৰি আপোনালোকে কংগ্ৰেছৰ সেট জিকাই দিয়ক আৰু সন্মুখত বিধানসভা ইলেকশন 26ত আছে 26ৰ ইলেকশনটো আপোনালোকে দেখিছে এতিয়া জাতিগত হিচাপত ইলেকশন হৈছে বিজেপি সকলে হিন্দু সকলক অগ্ৰাধিকাৰ দি আমাৰ মুছলিম সকলক পিছ পেলুৱাই ইলেকশনৰ ৰণকৌশল বজায় আৰু আমাৰ ইউডিএফৰ সকলে ঠিক তেনেকুৱা আৰু আমি কংগ্ৰেছ সকলে ধৰ্ম নিৰপেক্ষ কৈ মৰি যাও কিন্তু কোনেও নুশুনে আপোনালোকে ইউডিএফ টাটা বাই বাই দি কংগ্ৰেছত যোগদান কৰি আছে আৰু কৰিব আৰু ইউডিএফ কৰাৰ কোনো মতলব নাই ইউডিএফ কৰি আমি আমাৰ ওপৰত বিপদ আকাশ চাপি অনাইছো আমি যিমানেই ইউডিএফ কৰিছো সিমানেই বিজেপি হৈছে গতিকে আপোনালোকে সকলোৱে এটা কথা মনত ৰাখিব আমি যেটো কৰিম হেতুৰ ফল আমি পাম আমি কৰি থৈছিলো আমি মাইনৰিটি মানুহ আমি ধৰ্ম নিৰপেক্ষ দলত থাকিব লাগিছিল কিন্তু আমি ধৰ্মৰ লাইনত গৈ মৌলানা বদৰুদ্দিন আজমল সাহাবৰ মুখেদি চাই তেওঁৰ সন্মানৰ ফালে চাই আমি সকলো মুছলমানে ইউডিএফ কৰি তেওঁক জিকাই দিছিলো যত মুছলিম মানুহ আছে তাতে আৰু সেই জিকাই দিয়াৰ কাৰণে আমাৰ বিৰুদ্ধে কেতিয়াও হিন্দু মানুহসকল নাছিল অসমৰ অসমীয়া মানুহসকল নাছিল বঙালী মানুহসকল কেতিয়াও আমাৰ বিৰুদ্ধে নাছিল বিজেপি দল বহুত আগৰ পৰা আছিল কিন্তু অসমত স্থান কৰিব পৰা নাছিল আমি ইউডিএফ কৰাৰ কাৰণে তেখেতসকলে বিজেপি কৰিব পাৰিছে গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে তেনেধৰণৰ ভুল কাম নকৰিব আজি চাক আমাৰ ভোট এটা বহুত মূল্যৱান কিন্তু আমি ভাবো ভোট এটা আৰু দি দিলে কি হ'ব দি দিলে বহুত কিবা হৈ যায় নহলে একো নহয়